এডোখৰ মাটিক কেন্দ্ৰ কৰি দুটা পক্ষৰ মাজত বিবাদ অভিযোগ প্ৰতি অভিযোগ দুইটা পক্ষৰ চৰকাৰী গাঁওবুঢ়াৰ বিৰুদ্ধে থানাত গোচৰ কামপুৰ ৰাজচক্ৰৰ অন্তৰ্গত ২ নং কোচৱাত এডোখৰ মাটিক কেন্দ্ৰ কৰি দুটা পক্ষৰ মাজত চলিছে তীব্ৰ সংঘাত কামপুৰ উপপঞ্জীয়কৰ কাৰ্যালয়ত সংঘটিত হৈছে নাবুদ নাছৰুদ ঘটনা ২ নং কোচৱাৰ ৰাবিয়া খাতুন নামৰ মহিলাগৰাকীয়ে অভিযোগ তুলিছে যে প্ৰবঞ্চনা আৰু ভুৱা চহী জালিয়াতিৰে মহিলাগৰাকীৰ মাটি খুদেজা খাতুন নামৰ মহিলাগৰাকীৰ নামলৈ হস্তান্তৰ কৰা হৈছে ৰুবিয়া খাতুনৰ অভিযোগ চাহাবুদ্দিন আৰু চৰকাৰী গাঁওবুঢ়া শামছুল জামানৰ বিৰুদ্ধে উল্লেখযোগ্য যে ৰাবিয়া খাতুনৰ ২ নং কোচৱা কিছামতৰ ৫২ নং ম্যাদীপট্টাৰ মাটিখিনি চৰকাৰী গাঁওবুঢ়াই চক্ৰান্ত কৰি ভুৱা চহীৰে খুদেজা খাতুনৰ নামলৈ হস্তান্তৰ কৰাৰ গুৰুতৰ অভিযোগ তুলি কোচৱা থানাত চৰকাৰী গাঁওবুঢ়া শামছুল জামানৰ লগতে চাহাবুদ্দিন আৰু খুদেজা খাতুনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে ভুক্তভোগী ৰাবিয়া খাতুনে মাটি মই কিনিছো হসা হি বিকিছে হসা কিন্তু দলিলখন যে কৰিছে হি যে এতিয়া কৈ আছে মই জাল কৰিছো মিছা হয়তো কোৱা নাই কিন্তু চাকচোন এটো কি মিছা হ'ব পাৰে না হসা আপোনালোকে বুজিলো এই গাবুৰা কি হয় এই বেলেগ মানুহক দোষী কৰি আছে এটো মই বুজি নাপাও গাবুৰাকটো মই দিয়া নাই মাটি হি বিকিছে মাটি মই লৈছো তেনেহলে কিয় হি ইমান হেৰি কৰি আছে কেছ কৰি আছে মুখ মাতি আছে মুখ গালাগালি পাৰি আছে কি মই ঘৰৰ পৰা ওলাব নোৱাৰি বহুত কিছু কৰি আছে কি ডাঙৰ বনি কিমান মাটি বেছি বিক্ৰী কৰিছিল মুখ কিনিছো নুৰবানৰ পৰা কিনিছো 1 বিঘা আৰু ৰাস্তাৰ যাতে ৰাবিয়া খাতুন 17 লৈছে নুৰবানো কোন হয় আপোনাৰ মোৰ মা আপুনি মা পৰা 1 বিঘা কিনিছে ৰাস্তা মই ৰাখিছো আহা যোৱা কৰা ৰাস্তাটো মই বন্ধ কৰা নাই ঠিকই আছে তথাপি কিন্তু কিয় মানুহৰ লগত কৈ আছে কিয় কেছ মামলা কৰি আছে কিয় কৰি আছে যে এইটো মই মিছা মই জাল কৰিছো মই এইটো হিহতে সহি দিয়া নাই হেৰি কৰা নাই কিয় মই তো ইয়াত হাকি আছে গাবুৰা গৈছে এই কাউন্সিলৰ মুতালিব গৈছে আৰু এটা হাকি আছে আৰু সব ওকে তেনেহলে হিহতে কিয় ইমান হেৰি কৰি আছে এইটো মই বুজি নাপাওঁ আনফালে ৰুবিয়া খাতুনৰ এই অভিযোগ অস্বীকাৰ কৰিছে খুদেজা খাতুন আৰু গাঁওবুঢ়া শামছুল জামানে ৰুবিয়া খাতুনে ইচ্ছাৰে খুদেজা খাতুনৰ ওচৰত মাটি বিক্ৰী কৰা বুলি জানিবলৈ দি ৰুবিয়া খাতুনৰ চহী সম্বলিত দলিলো দাঙি ধৰিছে যোনটো মাটিৰ কাৰণে অভিযোগ মোৰ ওপৰত উঠিছে এইটো সম্পূৰ্ণ মিছা মই কিন্তু এই কামটোত একেবাৰে নাজানো প্ৰকৃততে মাটিটো বেচিছে নুৰবানো 1 বিঘা আৰু ৰাস্তাৰ বাবদ দিয়া হৈছিলে 17 লোচাত মই জানো কিনুতা আৰু সেই বেচুতা এই দুজনৰ মাজত 17 লোচা মাটি থাকিব লাগে আৰু সেই হিচাপে ৰাস্তাটো ব্যৱহাৰ হৈ আছে মোৰ মতে ইমানে যোনটো মই নিউজত পাইছো বা হৈছে এইটো কিন্তু তাই এইবিলাক মেকিং কৰি কৈ আছে মোৰ লগত তাই মানে গতিকে সহিটো তাই নিজে গৈ কৰিছে টনি সন্মুখত কৈছে আকৌ ভলিউমত ভিতৰত গৈ তাই নিজে ফটো দিছে তাই নিজে সহি কৰিছে এয়া সম্পূৰ্ণ তাই সহি কৰা সম্পূৰ্ণ শুদ্ধ আৰু সঁচা মই জানো অফিচিয়েলি বস্তুৰ ৰিপৰ্টটো মই কেনেকৈ লিখো এইটো আপোনালোকে বুজক কাৰণ অফিচৰ মেটাৰ মই 2 এহাৰ কাৰোবাক কৈহে দিব পাৰিম যে মানুহজনী আহে কামটো পাৰে যদি ভালকৈ কৈ দিওঁ ক'লে ইমানহে ক'ব পাৰিম কিন্তু অফিচিয়েলি বস্তুটো মই অফিচৰ কোনো মানুহ নহয় মই চৰকাৰী গাঁওবুঢ়াহে এজন ৰাজ্য সহায়ক তো এইটো তাই বনাই কৈছে কি কৈছে কিয় কৈছে এইটো মোৰ ই লাগে আৰু তাই দেখুৱাই দিয়ক যে মই সমগ্ৰ থাকোঁতে গাঁওবুঢ়াই নিজে হাতে দেখিছোঁ চাৰ্কুলত লিখি আছে বা এই সাব ৰাষ্ট্ৰ অফিচৰ বৈলম বহীত তেওঁ লিখি আছে গাঁওবুঢ়াই কিন্তু এইবিলাকতো আমিও নাজানো আপোনালোকেও জানে অফিচৰ বস্তু অফিচৰ মানুহে চায় ঘটনাটো তাই মাটি লিখি দিয়াটো দলিলত চহী কৰা সম্পূৰ্ণ সত্য তাৰ মাইকেও দিয়া সত্য মানুহজনী লোৱাও সত্য ইয়াত কোনো জালিয়াতিৰ কোনো মই দেখা নাই পোৱা নাই মোৰ এড্ৰেছটো মোৰ নাম মোহাম্মদ শামছুজ্জামান গাঁও 1 নম্বৰ কোচৱা মই গাঁওবুঢ়া 1 নম্বৰ কোচৱা 2 নম্বৰ কোচৱা হাতলুঙা 3খন গাঁওবুঢ়া অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ কামপুৰ